বুলিছ হেল্ডি কিটচেনৰ আন এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে চিম্পুলকৈ চব্জি নোহোৱাকৈ এটা ফ্ৰাইড ৰাইচ বনাম। ঘৰত চবেই আজিকালি চব্জি নাখায়, গতিকে মই এনেদৰে বনাই দিম। তাৰ কাৰণে মই এইখিনি ভাতখিনি মোৰ হৈ গৈছে, মই বনাই লৈছিলোঁ। তাৰপিছত এয়া মই পনীৰ লৈছোঁ, এইটো কণী লৈছোঁ, এয়া অকণমান কাজু লৈছোঁ, খিচমিচ লৈছোঁ আৰু এখন লং ইলাচি দালচেনি আৰু এটা তেজপাত লৈছোঁ। মোক এইকেইটা বস্তুৱে লাগিব। এইখিনি দিয়ে মই এতিয়া অকণমান ফ্ৰাইড ৰাইচ বনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, খাবলৈও বহুত টেষ্টি হয়, গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া তেলত প্ৰথমে মই লং ইলাচি দালচেনি আৰু তেজপাতকণ দি লৈছোঁ। ইয়াতে মই কাজু কিচমিচকেইটা ভাজি ল'ম। প্ৰথমে কিচমিচকেইটা দিছোঁ, কাজুকেইটাও দি দিম। ভাজি লওঁ। এতিয়া মই এইখিনি তেলতে, বেছি তেল দিয়া নাই, কম পৰিমাণে দিছোঁ। ইয়াতে মই এই পনীৰ কেইপিচ ভাজি ল'ম। অকণমান মই নিমখ ছটিয়াই দিছোঁ। ভাজি লওঁ। ইয়াতে মই কণী এটা দি দিম। পনীৰকণ কাঢ়ি ল'লোঁ, এতিয়া কণী এটা দি পেলাই ভাজি লওঁ। ইয়াতো অকণমানকৈ নিমখ দিম, অকণমান নিমখ ছটিয়াই দিছোঁ। একেবাৰে সোনকালে হৈ যায়। যিসকলে চব্জি নাখায় তেওঁলোকক এনেদৰে বনাই দিব পৰা যায়, খায়ো ভাল পাব। এয়া মোৰ কণীকণ ভজাও হৈ গৈছে, এইকণো মই কাঢ়ি ল'ম। এতিয়া মই এইফালে অকণমান বাদামো ভাজি আছোঁ, মই দুটামান বাদামো দি দিম। এতিয়া মই পেনখনত অকণমান তেল দিলোঁ, তাতে অকণমান গোটা জিৰা দিছোঁ। এতিয়া মই এয়া ভাতখিনি দি দিছোঁ। মই ইয়াতে অকণমান নিমখ দিম। অকণমান মই চেনি ব্যৱহাৰ কৰিছোঁ, কাৰণ যিহেতু চব্জি নাই, অকণমান মিঠা মিঠা হ'লে খাই ভাল পাব। অকণমানকৈ মই এয়া মোৰ হৈ গৈছে। ভাতখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ। এতিয়া ইয়াতে মই এইখিনি গোটেইখিনি কণী, এই পনীৰ, তেজপাত, যিখিনি মই কাজু কিচমিচ গোটেইখিনি মই ইলাচি দালচেনি সৈতে গোটেইখিনি মই ইয়াতে দি দিলোঁ। ভালকৈ লৰাই ল'ম। এয়া মোৰ ফ্ৰাইড ৰাইচ হৈ গ'ল, মই এয়া পৰিৱেশন কৰিবলৈ দিছোঁ। ভেজিটেবল নোহোৱাকৈ কণী আৰু পনীৰ দি পেলাই কাজু খিচমিচ দিছোঁ, কৈছোঁৱে মই আগতে, খাবলৈও খুব ধুনীয়া হয়।
বাদাম আছিলে বাদাম দি দিছোঁ। আৰু লাষ্টত অকণমান মই ইয়াতে ঘিউ দি দিম। মই ঘিউ দিয়া নাছিলোঁ, এই গৰম গৰমকৈ খাওঁতে খোৱাৰ সময়ত দিলে ঘিউ গোন্ধটো ধুনীয়াকৈ আহিব, গতিকে মই লাষ্টত অকণমান ঘিউ দি দিলোঁ। এয়া মোৰ ফ্ৰাইড ৰাইচ হৈ গ'ল। আপোনালোকেও নিশ্চয় এবাৰ বনাই খাই চাব। যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।